আজিৰ কেবিনেটে 1 জুলাইৰ পৰা VBG ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। বিকশিত ভাৰত গ্যাৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ চমুকৈ VBG ৰামজী আইন 2025 চনত প্ৰণয়ন কৰিছিল। আৰু এই আইনখনৰ মূল উদ্দেশ্য আছিলে যে পুৰণা MGNREGAত ৰুৰেল এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে। এই আইনখনত ৰুৰেল এমপ্লয়মেণ্ট আৰু এছেট ক্ৰিয়েশ্যন অৰ্থাৎ এমপ্লয়মেণ্ট দিয়া হ'ব, ৱেজ পাব, কিন্তু লগতে যাতে গাঁওখনৰ বাবে এটা এছেট এটাও যাতে ক্ৰিয়েট হয়। এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VBG ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক প্ৰতিখন পঞ্চায়তত গড় হিচাপত, ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়ত লৈ পৰিৱৰ্তন হ'ব, গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MGNREGA আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকৈ আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম, যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়।